হয়, খুব অভাৱনীয় পৰিৱেশ। আমি অকল বাৰ্তাবাসী নহয়, অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষত শোকত ভাগি পৰিছে মানুহ। এনেকুৱা খবৰ এটা আমি কোনেও কল্পনা কৰা নাছিলো, কোনেও ভাবিব পৰা নাছিলো। এই ঘটনাটো কিমান সত্য হয় নে নহয়। যেতিয়া ছিংগাপুৰৰ পৰা খবৰটো আহিছিলে, আমি কোনেও বিশ্বাস কৰিব পৰা নাই কথাটো সত্য হয় নে নহয়। মিছাকে কোনোবাই উৰা বাতৰি দিছে। যেতিয়া টিভি সামাজিক মাধ্যমত গঞ্জুৰ দৰে বিয়পি পৰিল, তেতিয়া অৱশেষত আমি বাধ্য হৈ গলো কথাটো সত্য মানিবলৈ। উপায় নাই আমাৰ হাতত, আমি কান্দোনত ভাঙি পৰিছো। আমি কথা কবৰ ভাষা নাই আজি। আমি অসমৰ এটা সম্পদ হেৰুৱাইছো। ইয়াৰ কি চক্ৰান্ত আছে নে কি আছে আমি একো ক'ব পৰা নাই। আমি এটাই কথা ক'ব পাৰি, আমি সকলোৱে শোকত ভাগি পৰিছো। জুবিন দা আমাৰ মাজত যদিও নাই, তেখেতৰ সৃষ্টিৰ জৰিয়তে আমাৰ বুকুত সদায় জীপাল হৈ থাকিব। আমি কামনা কৰিম অসম চৰকাৰক বা ভাৰত চৰকাৰক তেখেতৰ সৃষ্টিসমূহ জীপাল কৰি ৰখাৰ বাবে। তেওঁ যে পৰৱৰ্তী প্ৰজন্ম যে তেওঁক চিনি পায়, চিনাকি দিব লগা নহয়। গান শুনিব পৰা হোৱাৰ পৰাই তেখেতৰ গান শুনি আজিলৈকে আমি মনত এক জীপাল ৰাখি আছো আজিলৈ। আজি আমি বাৰ্তাবাসী ৰাইজ তথা গাঁও উন্নয়ন, আমাৰ জখলাবন্তি পূজা সমিতি সকলো লগ একত্ৰিত হৈ আমি ইয়াতে তেখেতক আমি শ্ৰদ্ধাঞ্জলি দিয়াৰ ব্যৱস্থা কৰি শ্ৰদ্ধাঞ্জলি ইতিমধ্যে আমি দিলো তেখেতক। ৰাইজে তেওঁ যেন পুনৰ জন্ম হৈ আমাৰ অসমত আহে, আকৌ সেই তেওঁৰ সৃষ্টিৰ ধাৰা অব্যাহত ৰাখে। হয়, খুব অভাৱনীয় পৰিৱেশ। আমি অকল বাৰ্তাবাসী নহয়, অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষত শোকত ভাগি পৰিছে মানুহ। এনেকুৱা খবৰ এটা আমি কোনেও কল্পনা কৰা নাছিলো, কোনেও ভাবিব পৰা নাছিলো। এই ঘটনাটো কিমান সত্য হয় নে নহয়। যেতিয়া ছিংগাপুৰৰ পৰা খবৰটো আহিছিলে, আমি কোনেও বিশ্বাস কৰিব পৰা নাই কথাটো সত্য হয় নে নহয়। মিছাকে কোনোবাই উৰা বাতৰি দিছে। যেতিয়া টিভি সামাজিক মাধ্যমত গঞ্জুৰ দৰে বিয়পি পৰিল, তেতিয়া অৱশেষত আমি বাধ্য হৈ গলো কথাটো সত্য মানিবলৈ। উপায় নাই আমাৰ হাতত, আমি কান্দোনত ভাঙি পৰিছো। আমি কথা কবৰ ভাষা নাই আজি। আমি অসমৰ এটা সম্পদ হেৰুৱাইছো। ইয়াৰ কি চক্ৰান্ত আছে নে কি আছে আমি একো ক'ব পৰা নাই। আমি এটাই কথা ক'ব পাৰি, আমি সকলোৱে শোকত ভাগি পৰিছো। জুবিন দা আমাৰ মাজত যদিও নাই, তেখেতৰ সৃষ্টিৰ জৰিয়তে আমাৰ বুকুত সদায় জীপাল হৈ থাকিব। আমি কামনা কৰিম অসম চৰকাৰক বা ভাৰত চৰকাৰক তেখেতৰ সৃষ্টিসমূহ জীপাল কৰি ৰখাৰ বাবে। তেওঁ যে পৰৱৰ্তী প্ৰজন্ম যে তেওঁক চিনি পায়, চিনাকি দিব লগা নহয়। গান শুনিব পৰা হোৱাৰ পৰাই তেখেতৰ গান শুনি আজিলৈকে আমি মনত এক জীপাল ৰাখি আছো আজিলৈ। আজি আমি বাৰ্তাবাসী ৰাইজ তথা গাঁও উন্নয়ন, আমাৰ জখলাবন্তি পূজা সমিতি সকলো লগ একত্ৰিত হৈ আমি ইয়াতে তেখেতক আমি শ্ৰদ্ধাঞ্জলি দিয়াৰ ব্যৱস্থা কৰি শ্ৰদ্ধাঞ্জলি ইতিমধ্যে আমি দিলো তেখেতক। ৰাইজে তেওঁ যেন পুনৰ জন্ম হৈ আমাৰ অসমত আহে, আকৌ সেই তেওঁৰ সৃষ্টিৰ ধাৰা অব্যাহত ৰাখে।